শোণিতপুৰৰ চাৰিদুৱাৰত বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল অনুষ্ঠান বাতিল। শোণিতপুৰৰ চাৰিদুৱাৰৰ বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি সন্মান জনাই আজিৰ অনুষ্ঠান বাতিল কৰা হয়। আজি নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰৰ অনুষ্ঠান আছিল। বালিপাৰাৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। কথাটো এনেকুৱা যে আজিৰ দিনটোত যি ভাৰতবৰ্ষৰ যি পৰিস্থিতি বৰ্তমান চলি আছে, আমাৰ দেশখনৰ যিটো পৰিস্থিতিয়ে আজিৰ দিনটোত পৰিৱেশটো যি ধৰণৰ কৰি থৈছে, এই মুহূৰ্তত আমিও নাভাবোঁ যে আমি বিহু পাতি বা অন্যান্য আনন্দমূলক কিবা অনুষ্ঠান আমি পাতিব নোৱাৰিম। কাৰণ কি আমাৰে দেশৰ বিভিন্নজন ব্যক্তি আমি দেশৰ কাৰণে উৎসৰ্গিত হোৱা দেখি আহিছোঁ, যাৰ কাৰণে আমি আজি 33তম বনদুৱাৰ কেন্দ্ৰীয় বহাগী বিদায় 2025 অনুষ্ঠানটোৰ আমি অনুষ্ঠান হিচাপে বিভিন্ন অনুষ্ঠান ৰাখিছিলোঁ। তাৰ মাজতে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ গোহাঁইক গীত পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমি তেওঁৰ লগতো কথা বৰ্তা আমাৰ শেষ হৈছে আৰু আমি সমিতিৰ সমূহ সদস্য, বিষয়ববীয়া তথা ৰাইজে এই অনুষ্ঠানটো এই আজিৰ দিনটোত আমি আগতীয়াকৈ চৰকাৰখনৰ মুৰব্বী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কথা, তেওঁৰ কথাত সন্মান জনাই আজি 9 তাৰিখে আমি প্ৰগ্ৰামটো আজি বাতিল কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।